Hello dear learners, সকলে ভালে আছে টেকনোলজি ইনফো চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসমূহ ভিডিঅ' মই আপডেট দিছোঁ আপোনালোকে টেকনোলজি ইনফো চেনেলৰ প্লেলিষ্টৰ পৰা সব চাই ল'ব আৰু আজি হৈ যোৱা এডিআৰৰ এইচএস লেভেলৰ এক্সামত যিবিলাক প্ৰশ্ন আহিছিলে এই প্ৰশ্নবিলাকৰ মই এনসাৰ যোগাইছোঁ কোৱেশ্চন আনসাৰ যোগাইছোঁ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব যাতে সকলোৱে গম পায় যে নিজৰ কিমান স্ক'ৰ কৰিছে কোনে কিমান পাইছে আৰু ইয়াৰ ভিতৰত অজানিতে কিবা ভুল হ'লে মোক কমেণ্ট কৰি জনাব যাতে মই শুদ্ধ কৰিবলৈ চেষ্টা কৰিম আৰু কিবা প্ৰশ্ন আপোনালোকৰ জানা থাকিলে মোক কৰিব পাৰে মই এনসাৰ দিবলৈ চেষ্টা কৰিম তো বলক পলম নকৰি মই ভিডিঅ'টো আজি আৰম্ভ কৰিম আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে এইটো হ'ল পাৰ্ট এডিআৰিৰ পাৰ্ট ABCD যিসকলে চোৱা নাই আপোনালোকে প্লেলিষ্টৰ পৰা বা টেকনোলজি চেনেলৰ পৰা চাই ল'ব আৰু এইটো হৈছে পাৰ্ট F তো বলক আজি ফাৰ্ষ্ট এইটো কুৱেশ্যনটো হৈছে ক্লাছৰ সিলভাৰৰ ৰাসায়নিক উপাদান কি সিলভাৰৰ ৰাসায়নিক উপাদান হৈছে Ag এইটো যিসকলে Ag দিছিলে সেইটো কাৰেক্ট হ'ব বুলি মই আশা ৰাখিছোঁ নেক্সট হৈছে জালিয়ানৱালাবাগ ক'ত অৱস্থিত এইটো আমি হয়তো সকলোৱে জানো যে জালিয়ানৱালাবাগ হত্যাকাণ্ড যে হৈছিল সেইটো হৈছে পাঞ্জাৱৰ অমৃতসৰত অৱস্থিত যেহেতু জালিয়ানৱালাবাগ ক'ত অৱস্থিত কৈছে সেইটো যেহেতু ষ্টেটটো দিয়া আছে পাঞ্জাৱ তাতে অপশ্যনতো পাঞ্জাৱ আছিল আৰু নেক্সট কুৱেশ্যনটো আছে যে তলৰ কোনখন গ্ৰন্থ ৰং বং তেৰাঙৰ দ্বাৰা ৰচিত কৰা হৈছিলে ৰং মিলিৰ হাঁহি যিসকলে ৰং মিলিৰ হাঁহি দিছিলে সিহঁতেতো কাৰেক্ট হৈছে তাৰপিছত মধ্যমা কেনেকৈ উলিয়ায় তো মধ্যমাৰ যিটো মিডিয়ান আছে মিডিয়ান ওলোৱাটো আমি হয়তো সচৰাচৰ সকলোৱে গম পায় মই ইয়াত এক্সপ্লেইন কৰিবলৈ হয়তো সময়ৰ প্ৰয়োজন হ'ব তেনেহ'লে মই এক্সপ্লেইন নকৰোঁ মই ডাইৰেক্ট এনসাৰটো আপোনালোকক দিছোঁ যে মধ্যমা যিটো আছে মিডিয়ান হ'ব 1 যিসকলে 1 দিছে মই ভাবোঁ কাৰেক্টেই দিছে তাৰপিছত নেক্সট কুৱেশ্যন আছে যে ৰিয়াৰ ইকুৱেল টু 42 টিআৰ ইকুৱেল টু 44 ডিআৰ ইকুৱেল টু 28 দেন ইনকাৰেক্ট কোনটো হ'ব ইয়াৰ ভিতৰত 4টা অপশ্যন আছিল তলত 4টা অপশ্যনৰ ভিতৰত ইনকাৰেক্ট নহয় এইটো তাৰমানে ইয়াৰ লগত মিলোৱাই যদি ৰিয়াৰ 42 হয় টিআৰ 44 হ'ব তেনেহ'লে ডিআৰ 28 তেনেহ'লে বিআৰ নেকি কিবা আছিলে মই হয়তো পাহৰিছোঁ আপোনালোকৰ যদি জানা আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মই এইটো একজেক্টলি দিব নোৱাৰিলোঁ এইটো হয়তো অলপ খেলিমেলি হ'ব পাৰে মোক কমেণ্ট কৰি আপোনালোকে জনাব যদি কাৰেক্ট আছে তেনেহ'লে ঠিকে আছে আৰু যদি কাৰেক্ট নহয় তেনেহ'লে মোক কমেণ্ট কৰি জনাব বুলি মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ তেনেহ'লে বিআৰৰটো হ'ব 30 বা 32 কিবা আছিলে এই দুটাৰ পৰা এটা হ'ব বাৰু সেইটো প্ৰশ্নই মই পাহৰিছোঁ তাৰপিছত ৰবটিক্স যদি অৰবিটছ হয় তেনেহ'লে প্ৰজেক্টটো কি হ'ব RP জ'চেষ্ট হ'ব যিসকলে RP JOCEST দিছে সেইটো কাৰেক্ট হ'ব বুলি মই আশা ৰাখিছোঁ তাৰপিছত নেক্সট কুৱেশ্যন আছে যে লায়ন অফ মাইচ'ৰ এই যে মাইচ'ৰ যে আছে এই মাইচ'ৰৰ সিংহ বা হিংস্ৰ বুলি কাক আমি জানো মাইচ'ৰৰ হিংস্ৰ বুলি আমি টিপু চুলতানক জানো তো আজি এইখিনি আছিলে আৰু মই আগতে ভিডিঅ'সমূহ দিছোঁ আপোনালোকে যিসকলে চোৱা নাই চাব বুলি মই অনুৰোধ জনাইছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে আৰু নেক্সটত মই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ বা এইটো অনলি নট ফৰ থাৰ্ড গ্ৰেড এইচএছ লেভেল আৰু আগন্তুক যিসমূহ কম্পিটিটিভ এক্সাম আহি আছে সিহঁতৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ক'ৰ পৰা প্ৰশ্ন কাটে কি কথা আছে গেৰাণ্টি নাই তো আপোনালোকে হয়তো যিমান পঢ়িব সিমানহে পাৰিব more you read more you learn যিমান পঢ়িব সিমান পাৰিব তো তাৰ বাবে আমি সব বস্তু জানাৰ দৰকাৰ তো সেইকাৰণে আমাৰ কি কৰিব লাগিব প্ৰিভিয়াছ এনসাৰবিলাক আমাৰ চাব লাগিব আৰু কিছুমান মক টেষ্ট আছে মক টেষ্টবোৰো আমাৰ চাব লাগিব তেনেহ'লেহে আমি যিকোনো এক্সামত ক্ৰেক কৰিব পাৰিম বা আমাৰ সফলতা অৰ্জন কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ আৰু যিসকলে পৰীক্ষা দিছে সিহঁতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে সকলোৱে সুখ্যাতিৰে ভাল এটা নাম্বাৰ লৈ উত্তীৰ্ণ হ'ব পাৰে বুলি মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তো আজিৰ কাৰণে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পাম
ধন্যবাদ।